মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছো। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বাবে আপুনি যদি আবেদন কৰিছিল তেনেহলে এই খবৰটো আপোনাৰ বাবে, কিয়নো শীঘ্ৰেই দেশৰ 3 কোটি লোকক দিয়া হ'ব চৰকাৰী ঘৰ আৰু এইবাৰ চৰকাৰী ঘৰত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়া হ'ব আৰু সমান্তৰালভাৱে থাকিব বিনামূলীয়া শৌচাগাৰ, অৰ্থাৎ বিনামূলীয়া শৌচাগাৰৰ বাবে বা বিদ্যুৎৰ বাবে আপুনি সুকীয়াকৈ আবেদন কৰিব নালাগে। প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাতে থাকিব এই আঁচনি। কিন্তু কি ধৰণে আপুনি লাভ কৰিব এই সুবিধা আৰু আপোনাৰ নাম সেই তালিকাত আছে নে নাই? চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপুনি? আপোনাৰ নাম সেই চৰকাৰী ঘৰ লাভৰ তালিকাত আছে নে নাই? আপুনি আজিয়ে পৰীক্ষা কৰক। যদিহে আপুনি আবেদন কৰিছিল তেন্তে তালিকাত চাওক আপোনাৰ নাম, প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নাম আপোনাৰ তালিকাত আছে নে নাই? আপুনি চাই লওক। পকী ঘৰ নথকা সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত পকী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG। দেশৰ